লখিমপুৰৰ বিহু অনুষ্ঠানৰ পৰা সিদ্ধাৰ্থ শৰ্মাই ধন আত্মসাতৰ সন্দেহ আয়োজক সমিতিৰ CIDৰ কাৰ্যালয়ত উপস্থিত হৈ বহু বিস্ফোৰক অভিযোগ উত্থাপন লখিমপুৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু চলিত বৰ্ষত জুবিন গাৰ্গে বিহু অনুষ্ঠানত অংশ লৈছিল ঘিলামৰাত 12 লাখ টকা জুবিন গাৰ্গৰ হৈ চুক্তি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই আগদন হিচাপে সিদ্ধাৰ্থ শৰ্মাই সমিতিৰ পৰা লৈছিল 1 লাখ টকা বিহু সমিতিয়ে চেক দিম বুলি কোৱাৰ সত্ত্বেও সিদ্ধাৰ্থ শৰ্মাই সমিতিৰ পৰা নগদ ধন লোৱাৰ অভিযোগ সভাপতি সম্পাদকৰ অনুষ্ঠান শেষ হোৱাৰ পিছত সিদ্ধাৰ্থ শৰ্মাই সমিতিৰ পৰা লৈছিল নগদ 11 লাখ টকা এই ধনৰাশি জুবিন গাৰ্গে পালেনে নাই তাক লৈ সন্দেহ প্ৰকাশ ঘিলামৰা বিহু সমিতিৰ সভাপতি সম্পাদকৰ CIDৰ কাৰ্যালয়ত ভাষ্য প্ৰদান কৰিছে মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিও লখিমপুৰ জিলাৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আমি 2025 বৰ্ষৰ এপ্ৰিল 21 এপ্ৰিল তাৰিখে আমি জুবিন গাৰ্গৰ প্ৰগ্ৰাম ৰাখিছিলোঁ এইদিনা আমাৰ হাত বহাগ আছিল আৰু তেখেতক আমি 12 লাখ টকাত আমি চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেখেতৰ লগত আমি পোনপটীয়া যোগাযোগ নাছিল আমি সিদ্ধাৰ্থ শৰ্মাৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেখেতে আমাৰ লগত সকলোখিনি কথা পাতিছিল আৰু আজি সাগে তাৰে অলপ কিবা কিবি তথ্য বিচাৰিবৰ কাৰণে আমাক যোগাযোগ কৰিছে আমি যিমানখিনি আমাৰ হাতত তথ্য আছিল সকলো গোটাই পেলাই লৈ আহিছোঁ আপোনালোকে চেক দিছিলে নে কেছ টকা আমি কেছ পেমেন্ট কৰিছোঁ আমি এডভান্স 1 লাখ টকা কেছ দিয়া হৈছে আৰু বাকিখিনি আমি যেতিয়া প্ৰগ্ৰাম হোৱাৰ আগমুহূৰ্তত আমি 11 লাখ টকা কেছ দিছোঁ কাৰ হাতত দিছিলে টকা হয় সিদ্ধাৰ্থ শৰ্মা ভাবটো আহিছে কাৰণ জুবিন গাৰ্গে ইমান টকা তেওঁ লয় বুলি আমি নাভাবোঁ কাৰণ ইমান টকা তেওঁ আমি জনামতে তেওঁ ইমান টকা চাগে নিজে ব্যৱহাৰ নকৰে দুখীয়াক দান কৰে ক'ৰবাত কিবা কিবি কৰে বুলি শুনিছোঁ কিন্তু কোনোবা কমিটিৰ পইচা নাই বুলি ক'লে এৰি থৈ আহে বুলি কোৱা শুনিছোঁ কিন্তু আমাৰ লগত ডাইৰেক্ট যদি পোনপটীয়া যোগাযোগ নহ'লে গতিকে আমি সিদ্ধাৰ্থ শৰ্মাই যি কৈছে আমি তাকে শুনিবলৈ বাধ্য আৰু 12 লাখ টকা এগ্ৰিমেণ্ট নহ'লে যদি আৰ্টিষ্ট নাযায় আমিতো ৰাইজৰ আগত লজ্জিত হ'ম সেয়ে আমি 12 লাখ টকাত চুক্তিবদ্ধ হৈছিলোঁ আৰু 12 লাখ টকা যিকোনো প্ৰকাৰে গোটাই আমি দি আমি প্ৰগ্ৰামটো কৰাইছোঁ মানে কি যিহেতু তেওঁক আমি আমাৰ যেতিয়া একাউণ্টছ পে' কৰিম বুলি ক'লে একাউণ্টছ পে' নল'লে আৰু চেকতো দিম বুলি কৈছিলোঁ চেকতো নল'লে যেতিয়া তেওঁ আমাৰ কেছ ল'ম বুলি কৈছিলে তেতিয়া আমাৰ এটা সন্দেহ উপজিছিল কাৰণ কেছটোৰ হিচাপ কিছুমান নাথাকেতো গতিকে ভাবিছোঁ আমি হয়তো গোটেইখিনি পইচা জুবিন গাৰ্গে নাপাবও পাৰে আমি মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহু পৰা কেতিয়া জুবিন গাৰ্গে প্ৰগ্ৰাম কৰিছিল আপোনালোকৰ তাত 28 তাৰিখ 28 এপ্ৰিল এইটো মাহত এইটো বছৰ কিমানত এগ্ৰিমেণ্ট হৈছিলে আমাৰ একচুৱেলি 12 লাখত এগ্ৰিমেণ্ট হৈছিল কিন্তু আমাৰ পৰা 11 লাখ লৈছিলে তাৰমানে কিহত লৈছিলে কেছত লৈছিলে পইচাটো কিষাণু দাস আপোনালোকক মাতিছে আজি এগ্ৰিমেণ্ট কৰোতে কোনে কথা পাতিছিলে আপোনালোকৰ আমাৰ লগত কিষাণুৱে পাতিছে হয় আপোনালোকে চেকত দিম বুলি কৈছিলে নেকি পইচা নাই সেইটো কোৱা নাই আৰু বিহু কমিটিৰ পইচা জানে আমাৰ মানে সৰুকে টকাবিলাক আহে আমি সেনেকে গোটাই মেলি দিয়া হৈছে আৰু ফাংচনৰ আগমুহূৰ্তত পইচাটো ষ্টেজৰ পিছফালে দিয়া হৈছে গোটেইখিনি কেছ পইচা হয় মাতিছে সেইটোতো তেতিয়ালৈ ভাবে হোৱা নাছিল এতিয়াহে এইবিলাক কথা আহিছে যিহেতু আমি 3 বছৰ কণ্টিনিউৱাছলি মাতিছোঁ গতিকে আমি জুবিন গাৰ্গে আমাৰ পৰা এডভান্স বুলি কোনো পইচা লোৱা নাছিল আগতে আমাৰ মঙ্গলদৈ মানে যিখন বিহু কমিটি আমি মানে তেওঁলোকক এডভান্স বুলি নহয় আৰু আমাৰ নামত বুক থাকে এই বছৰো আমাৰ 18 এপ্ৰিলত বুক আছিল তাৰমানে 26 গতিকে সেইকাৰণে আমি এইবিলাক কথা ভাবাই নাছিল জুবিন গাৰ্গৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ পিছত এতিয়াহে মনত এইবিলাক ভাব আহিছে ধৰক কোনে নিছে আমি পইচাটো দিয়াৰ পিছত প্ৰগ্ৰামটো হ'ব লাগে এইটোৱে কথা আপোনালোকে এবাৰেই মাতিছিলে নে আগতেও মাতিছে আমাৰ কনজিকিউটিভ দুবাৰ হ'ল গতিকে সেই বিহু কমিটিয়ে তাৰমানে দুবাৰ আমি কণ্টিনিউৱাছ মাতিছিলোঁ এই বছৰ আমাৰ 18 এপ্ৰিলত আছিল তাৰমানে দুবাৰ কেছ পইচাই লৈছে হয় কেছ পইচা লৈছে আগৰবাৰ কিমান লৈছিলে সিমানে লৈছে 11 কোনে লৈছিলে তেতিয়া সিদ্ধাৰ্থ লৈছে এতিয়া আপোনালোকৰ কোন আছে আজি সভাপতি মই ছেক্ৰেটাৰী দিগন্তমণি বৰা আৰু ইফালে কালচাৰেল ছেক্ৰেটাৰী আছে অঞ্জন ডেকা আৰু দিলীপ ডেকা আৰু এনেদৰে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ এটাৰ পিছত আনটো কুকীৰ্তি ফাদিল হৈছে জুবিন গাৰ্গক কেনেদৰে লুটি পুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাই সেই কথা পুনৰবাৰ পোহৰলৈ আহিছে আৰু বিহু সমিতি বিহু অনুষ্ঠান যি কৰিছিল জুবিন গাৰ্গে সেই বিহু অনুষ্ঠানৰ পৰাও টকা লুটি পুটি খোৱাৰ সন্দেহ এতিয়া সৃষ্টি হৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সবিশেষ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত আমি যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ ওচৰলৈ মিতালী CIDৰ কাৰ্যালয়ত আজি কেইবাখনো বিহু কমিটি আহি ভাষ্য প্ৰদান কৰিছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ
হয় দেৱপ্ৰতিমে এটা কথা স্পষ্ট যে তদন্ত যেহেতু চলি আছে আৰু এই তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ যি ধন সেই ধন টকা পইচা কেনেধৰণে লুণ্ঠন চলালে বিশেষকৈ যিসমূহ অনুষ্ঠান কৰিবলৈ যায় জুবিন গাৰ্গে বিহু সময়তেই হওক বা বিভিন্ন যিসমূহ সাংস্কৃতিক অনুষ্ঠানত তেওঁক আমন্ত্ৰণ জনায় আৰু সেই বৃহৎ পৰিমাণৰ যি ধন সেই ধন কিন্তু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ অজ্ঞাতেই তেওঁ আচলতে কেছ পইচা লৈছিল প্ৰত্যেকখন বিহু সমিতিৰ পৰা আৰু তেনেধৰণে কালিৰ দিনটোত দেখিবলৈ পাইছিলোঁ যে গণেশগুৰিকে আদি কৰি বিভিন্ন যিসমূহ বিহু সমিতি বহুকেইখনক মাতিছিল কালিও তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হ'ল তেওঁলোকৰ তথ্য পাতি চোৱা হ'ল আৰু আজিৰ তাৰিখত ঘিলামৰাৰ পৰা আহিছে আজাৰাৰ পৰা আহিছে মঙলদৈৰ পৰা আহিছে এই বিহু সমিতিসমূহে লৈ আহিছে সকলো নথিপত্ৰ কাৰণ ক'ৰবাত যদি 12 লাখ টকাত চুক্তিবদ্ধ হৈছিল ক'ৰবাত 8 লাখ টকাত ঠিক তেনেধৰণে ক'ৰবাত 7 লাখ টকাত আৰু এই যি চুক্তিপত্ৰ এই চুক্তিপত্ৰসমূহ লৈ ঘিলামৰাৰ পৰা বিহু সমিতি আহি উপস্থিত হৈছেহি তেওঁলোকে কৈছে যে তেওঁলোকৰ যি 12 লাখ টকাত চুক্তি হৈছিল আগধন হিচাপে 1 লাখ লৈছিল আৰু সমান্তৰালকৈ কিষাণু দাস নামৰ এগৰাকী আছে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ তেওঁৰ সহযোগিতা আগবঢ়াই এই ক্ষেত্ৰত তেওঁ পইচা লৈছিল আৰু সমান্তৰালকৈ আজাৰাৰ বিহুত আমি প্ৰত্যেক বছৰে দেখো যে জুবিন গাৰ্গ যায় গতিকে আজাৰাৰ বিহু সমিতি আহি উপস্থিত হৈছেহি আৰু মঙলদৈৰ পৰাও আহিছে গতিকে এই যি বিহু সমিতি তেখেতসকলে এটা এইখিনি মুহূৰ্তত সন্দেহ প্ৰকাশ কৰিছে যিহেতু তেওঁলোকে চেক দিব বিচাৰিছিল চেকৰ জৰিয়তে তেওঁলোকে ধন দিব বিচাৰিছিল কিন্তু এই যি সিদ্ধাৰ্থ শৰ্মাই কিন্তু এই সকলো ধন নগদ লৈছিল আৰু যিসমূহ চুক্তিপত্ৰ কৰে বহু কমিটিয়ে জনাইছে যে যিসমূহ চুক্তিপত্ৰ কৰে জুবিন গাৰ্গৰ বাসগৃহলৈ যেতিয়া বিহু সমিতিৰ সম্পাদকেই হওক বা সভাপতি আহে তেতিয়া কিন্তু ঘৰতকেও বাহিৰত তেওঁলোকৰ চুক্তিপত্ৰ কৰে বুলি বহু তথ্য লাভ কৰিছে এছআইটিয়ে গতিকে এই যি বৃহৎ পৰিমাণৰ অনুষ্ঠানৰ নামত লোৱা ধন এই ধন আচলতে জুবিন গাৰ্গে গম পাইছিল নে নাপাইছিল এই যে টকা 12 লাখ টকা লৈছিল এই 12 লাখ টকা সম্পূৰ্ণভাৱে জুবিন গাৰ্গৰ জ্ঞাত আছিল নে নাছিল এই সকলোখিনি আচলতে এতিয়া সন্দেহ হৈছে কাৰণ তেওঁলোকে কোনো ধন কেতিয়াও আচলতে চেকৰ জৰিয়তে লোৱা নাছিল চেকৰ জৰিয়তে ধন ললে সকলো তথ্য প্ৰমাণ থাকি যায় কিন্তু এই যি কেছ পইচা লৈছিল তাতেই এতিয়া সন্দেহ উপজিছে আৰু যিসমূহ তথ্য এছআইটিৰ হাতত বহু তথ্য আছে যেতিয়া বিহু সমিতি সমূহৰ চুক্তিপত্ৰসমূহ বহু চুক্তিপত্ৰ সিদ্ধাৰ্থৰ বাসগৃহত অভিযানৰ সময়ত ধৰা পেলাইছিল তেতিয়াই এছআইটিৰ সন্দেহ হৈছিল যে এই বৃহৎ পৰিমাণৰ ধনসমূহ সিদ্ধাৰ্থই কি কৰিলে এই ধনসমূহ জুবিন গাৰ্গে গম পাইছিল নে নাপাইছিল এই সকলোখিনি তথ্য তেওঁলোকে চাই আছে কাৰণ নৱেম্বৰৰ ভিতৰত যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল কৰিব লাগিব সেই চাৰ্জশ্বিট আচলতে কটকটীয়া কৰিব লাগিব যাৰ বাবে এনেধৰণে বহুখিনি তথ্য প্ৰমাণ ইতিমধ্যে এছআইটিয়ে সংগ্ৰহ কৰি আছে তদন্তৰ প্ৰায় অৰ্থাৎ ভাষ্য লোৱাৰ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছেহি আৰু যন্ত্ৰ যিটো নিজেই কৈছিল জুবিন গাৰ্গে যে মোক যন্ত্ৰ কৰি পেলালে হয় বিহু অনুষ্ঠানসমূহত আমি দেখিছিলোঁ গুৱাহাটীৰ ভিতৰতে এটা নিশাৰ ভিতৰতে বহুকেইখন অনুষ্ঠান লৈছিল কিন্তু সেই অনুষ্ঠানৰ ধন ক'ত কিমান লৈছিল জুবিন গাৰ্গে গম পোৱা নাছিল সেয়া কেৱল সিদ্ধাৰ্থই গম পাইছিল আৰু যাৰ বাবে আজি প্ৰত্যেকখন বিহু কমিটি কেৱল কালিৰ পৰা আজিলৈকে 7খন বিহু কমিটি আহি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছেহি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হৈছে আৰু যিহেতু আদালতত নিউ তেওঁলোকৰ যিসমূহ ভাষ্য সেইসমূহ সংৰক্ষণ কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে এছআইটিয়ে আৰু সেই তালিকা অনুসৰি বিভিন্ন প্ৰান্তৰ যিসমূহ বিহু সমিতি যিসকলে জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিলে তেওঁলোকক আমন্ত্ৰণ কৰিব আৰু পৰ্যায়ক্ৰমে সকলোৱে আহি ইয়াত জনাব আৰু বিহু কমিটিসমূহেও কৈছে যে আমাৰ এতিয়া সন্দেহ উপজিছে কাৰণ আমি যি ধন বিচাৰিছিল জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু তেওঁ নিশ্চয়কৈ মিতালী সন্দেহ উত্থাপন হৈছে আৰু প্ৰশ্নৰ উত্থাপন হৈছে যে সিদ্ধাৰ্থ শৰ্মাই যি ধন লৈছিল বিহু কমিটিসমূহৰ পৰা সেই বিহু কমিটিৰ ধন জুবিন গাৰ্গে প্ৰকৃততে লাভ কৰিছিল নে নাই কাৰণ জুবিন গাৰ্গে সময়ে সময়ে কোৱা দেখিবলৈ পোৱা গৈছিল যে মই মোৰ ঘৰটো বনাব বিচাৰিছোঁ বা ঘৰটো সাজিব বিচাৰিছোঁ কিন্তু মোৰ হাতত ধন নাই গতিকে সিদ্ধাৰ্থ শৰ্মা তথা তেওঁৰ এক যি ৰেকেট বা সিদ্ধাৰ্থ শৰ্মা এণ্ড কোম্পানীয়ে কি ধৰণেৰে জুবিন গাৰ্গক লুটি পুটি খাইছিল সেই কথা কিন্তু এতিয়া লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে এই মুহূৰ্তত মিতালী কোঁৱৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ